সত্যাৱতীৰ চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য নামৰ দুজন পুত্ৰৰ জন্ম হ'ল। চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্যৰ বাল্যকালতেই পিতৃ শান্তনু স্বৰ্গবাস হোৱাত ভীষ্মই তেওঁলোকৰ পালন পোষণ কৰিছিল। ভীষ্মই চিত্ৰাংগদ ডাঙৰ হোৱাৰ হেতু তেওঁক ৰাজপাটত বহুৱাইছিল। কিন্তু কিছুদিনৰ ভিতৰতেই গন্ধৰ্বৰ লগত হোৱা যুদ্ধত পৰাস্ত হৈ তেওঁ মৃত্যুবৰণ কৰে। সেয়ে ভীষ্মই তেওঁৰ কনিষ্ঠ ভাতৃ বিচিত্ৰবীৰ্যক ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰে। এনেদৰেই কিছুদিন পিছতে বিচিত্ৰবীৰ্যৰো বিবাহৰ উপযুক্ত সময় আহি পৰাত ভীষ্ম চিন্তিত হ'ল। তেনে সময়তেই কাশীৰাজৰ তিনি কন্যা ক্ৰমে অম্বা, অম্বিকা আৰু অম্বালিকাৰো স্বয়ম্বৰ হোৱাৰ সময় আহি পৰিছিল। তেওঁলোকৰ স্বয়ম্বৰত গৈ ভীষ্মই অকলেই সমস্ত ৰজাকে পৰাস্ত কৰিলে আৰু তিনিও কন্যাকে হৰণ কৰি হস্তিনাপুৰলৈ লৈ আহিলে। ডাঙৰ কন্যা অম্বাই ভীষ্মক ক'লে যে তেওঁ নিজ তন মন সকলো প্ৰকাৰে ৰাজা শালৱক অৰ্পিত কৰিছে। সেই কথা শুনি ভীষ্মই তেওঁক ৰাজা শালৱৰ ওচৰলৈ পঠাই দিলে। লগতে অম্বিকা আৰু অম্বালিকাৰ বিবাহো বিচিত্ৰবীৰ্যৰ লগত কৰোৱালে। কিন্তু ৰাজা শালৱই অম্বাক গ্ৰহণ নকৰিলে। অতঃ তেওঁ হস্তিনাপুৰলৈ বুলি উভতি আহিল আৰু ভীষ্মক ক'লে যে হে আৰ্য, আপুনি মোক হৰণ কৰি আনিছিল, সেয়েহে আপুনি মোক বিবাহ কৰক। কিন্তু ভীষ্মই নিজ প্ৰতিজ্ঞাৰ হেতু তেওঁৰ অনুৰোধ অস্বীকাৰ কৰিলে। এই কথাত অম্বা ক্ৰোধিত হৈ পৰশুৰামৰ ওচৰলৈ গ'ল আৰু সকলো দুখৰ কথা বিৱৰি ক'লে। পৰশুৰামে ক'লে, হে দেৱী, আপুনি নিশ্চিন্ত হওক, মই আপোনাৰ বিবাহ ভীষ্মৰ লগতেই কৰোৱাম। সেই অৰ্থৰেই পৰশুৰামে ভীষ্মক তেওঁৰ ওচৰলৈ মাতি পঠোৱালে। কিন্তু ভীষ্ম তেওঁৰ ওচৰলৈ নগ'ল। এই কথাত ক্ৰোধাগ্নি হৈ পৰশুৰাম গৈ ভীষ্মৰ ওচৰ পালে আৰু এনেকৈ দুয়ো মহাবীৰৰ মাজত হোৱা ভয়ানক যুদ্ধখন ভাঙিব লগা হ'ল। দুয়ো অভূতপূৰ্ব যোদ্ধা হোৱাৰ হেতু জয় পৰাজয়ৰ সিদ্ধান্ত কৰিব পৰা নগ'ল। শেষত দেৱতাসকলে হস্তক্ষেপ কৰি বাধা দিয়াত যুদ্ধৰ অন্ত পৰিল। অম্বাও নিৰাশা হৈ তপস্যা কৰাৰ অৰ্থে বনলৈ গুচি গ'ল। বিচিত্ৰবীৰ্য নিজ দুয়ো ৰাণীৰ সৈতে ভোগবিলাসত মগ্ন হৈ পৰিল। কিন্তু দুয়ো ৰাণীৰ পৰাই তেওঁ কোনো সন্তান লাভ কৰিবলৈ সমৰ্থ নহ'ল। পিছত তেওঁৰো ৰোগাগ্ৰস্ত হৈ মৃত্যুৰ প্ৰাপ্তি হয়। সেয়ে কুলনাশ হোৱাৰ ভয়ত মাতা সত্যৱতী এদিন ভীষ্মক ক'লে, হে পুত্ৰ, এই বংশ উদ্ধাৰৰ হেতু মোৰ আজ্ঞামৰ্মে তুমি এই দুয়ো ৰাণীক পুনৰ বিবাহ কৰিব লাগিব। মাতাৰ কথা শুনি ভীষ্মই ক'লে, মাতা, মই মোৰ প্ৰতিজ্ঞা কোনো পৰিস্থিতিতেই ভংগ কৰিব নোৱাৰোঁ। এই কথা শুনি সত্যৱতী অত্যন্ত দুখী হ'ল। হঠাৎ তেওঁৰ পুত্ৰ বেদব্যাসৰ কথা মনলৈ আহিল। স্মৰণ কৰাৰ লগে লগেই বেদব্যাস আহি উপস্থিত হ'ল। সত্যৱতীয়ে তেওঁলৈ চাই ক'লে, হে পুত্ৰ, তোমাৰ সকলো ভাতৃ নিসন্তান হৈ স্বৰ্গগামী হ'ল। অতঃ
মোৰ বংশক নষ্ট হোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ মই তোমাক আদেশ দিছোঁ যে তুমি তেওঁলোকৰ দুয়ো পত্নীক পুনৰ্বিবাহ কৰিব লাগিব। বেদব্যাসে মাতৃৰ আজ্ঞা অনুসৰি সন্মতি দি ক'লে, মাতা, আপুনি সেই দুয়ো ৰাণীক কওক যে তেওঁলোকে 1 বৰ্ষ পৰ্যন্ত নিয়ম আৰু ব্ৰতৰ পালন কৰিব লাগিব। তেতিয়াহে তেওঁলোক গৰ্ভধাৰণৰ হেতু যোগ্য হ'ব। 1 বৰ্ষ ব্যতীত হোৱাৰ পিছত বেদব্যাসে প্ৰথমে ডাঙৰ ৰাণী অম্বিকাৰ ওচৰলৈ গ'ল। অম্বিকাই তেওঁৰ তেজস্বী ৰূপ সহিব নোৱাৰি তেওঁক দেখাৰ মাত্ৰেই নেত্ৰ বন্ধ কৰিলে। বেদব্যাস ঘূৰি আহি মাতাক জনালে যে মাতৃ অম্বিকাই অতি তেজস্বী পুত্ৰৰ জন্ম দিব, কিন্তু তেওঁ নেত্ৰ বন্ধ কৰা দোষৰ হেতু তেওঁ অন্ধ হ'ব। সত্যৱতীয়ে এই কথা শুনি অত্যন্ত দুখী হ'ল আৰু সেয়ে তেওঁ বেদব্যাসক সৰু ৰাণী অম্বালিকাৰ ওচৰলৈ পঠালে। অম্বালিকাই বেদব্যাসক দেখি ভয়তে হালধীয়া পৰি গ'ল। তেওঁৰ কক্ষৰ পৰা উভতি আহি বেদব্যাসে মাতা সত্যৱতীক ক'লে যে মাতৃ অম্বালিকাৰ গৰ্ভৰ দ্বাৰা পাণ্ডু ৰোগেৰে গ্ৰসিত এটি পুত্ৰ সন্তান জন্ম হ'ব। এই কথা শুনি মাতা সত্যৱতীৰ অধিক দুখ বাঢ়িল। সেয়ে তেওঁ পুনঃ ডাঙৰ ৰাণী অম্বিকাক বেদব্যাসৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে। এইবাৰ ডাঙৰ ৰাণী স্বয়ং নিজে নগৈ তেওঁৰ ঠাইত এগৰাকী দাসীক বেদব্যাসৰ ওচৰলৈ পঠালে। দাসীয়ে আনন্দপূৰ্বক বেদব্যাসৰ সৈতে ভোগ তথা আনন্দ কৰিলে। এইবাৰ বেদব্যাসে মাতা সত্যৱতীক আহি ক'লে, মাতে, এইবাৰ দাসীৰ গৰ্ভৰ দ্বাৰা বেদ বেদান্তত পাৰ্গত অত্যন্ত নীতিবান পুত্ৰৰ উৎপন্ন হ'ব। ইমানকে কৈ বেদব্যাস তপস্যাৰ হেতু পুনঃ গুচি গ'ল। যেতিয়া সময় আহিল তেতিয়া অম্বিকাৰ গৰ্ভৰ দ্বাৰা জন্মান্ধ ধৃতৰাষ্ট্ৰ, অম্বালিকাৰ গৰ্ভৰ দ্বাৰা পাণ্ডুৰোগ গ্ৰসিত পাণ্ডু তথা দাসীৰ গৰ্ভৰ দ্বাৰা ধৰ্মাত্মা বিদুৰৰ জন্ম হয়।